1978 চনতে দক্ষিণ কামৰূপৰ মিৰ্জাত স্থাপন হোৱা ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলে ছাত্ৰ-ছাত্ৰীসকলৰ বহুমুখী বিকাশত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। শেহতীয়াভাৱে অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে সংগীত, যোগাসন, কুংফু আদিৰ দৰে নতুন বিষয়। বিদ্যালয় কৰ্তৃপক্ষই শনিবাৰে আয়োজন কৰা অভিভাৱক সন্মিলনত কেইবাগৰাকীও অভিভাৱকে বিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণৰ ওপৰত গঠনমূলক পৰামৰ্শ আগবঢ়ায়। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু প্ৰস্তুতি সন্দৰ্ভত অনুষ্ঠিত অভিভাৱক সন্মিলনত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলৰ পৰিচালন সঞ্চালক বিমল কলিতায়ো অংশগ্ৰহণ কৰে। অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলৰ আৰু এটা এডভান্টেজ হৈছে কি যে আমাৰ স্কুলত মিউজিক হিচাপে ছাবজেক্ট আছে আৰু মিউজিকৰ দিশত বিভিন্ন ধৰণৰ মানে অভিজ্ঞ শিক্ষকৰ দ্বাৰা ইয়াতে আমাৰ মিউজিকৰ প্ৰশিক্ষণ দিয়া হয় আৰু লগতে আমাৰ য়োগা আৰু কুম্ফু কাৰাটেৰ এইবিলাকৰ ওপৰতো আমাৰ ইয়াতে ক্লাছ ল'ব পাৰে। এটা নতুন এটা এডভান্টেজ, গতিকে যিয়ে এই সুবিধাখিনি ল'ব বিচাৰে তেওঁলোকক ডেফিনেটলি ক'ব পাৰোঁ যে অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল নাম্বাৰ 1ত আছে। আমাৰ ইয়াতে এডুকেশ্যনৰ কাৰণে হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত স্পেচিয়েলি মই ক'ব বিচাৰিছোঁ যে দক্ষিণ কামৰূপৰ ভিতৰত প্ৰথম এখন বিদ্যালয় বা স্কুল য'ত নেকি আমাৰ ইয়াতে 30-35 বছৰৰ অভিজ্ঞতাৰে এখন স্কুলতে 30 বছৰ ধৰি চাকৰি কৰা অভিজ্ঞ শিক্ষকৰ দ্বাৰা আমি কৰিছোঁ। এটা আমাৰ কাৰণে ডাঙৰ এটা প্লাছ পইণ্ট। আমাৰ স্কুলৰ সুবিধাৰ কাৰণে স্কুলৰ পৰা 20 কিলোমিটাৰ ৰেডিয়াছত যিমান ঠাই আছে গোটেই স্কুলত আমাৰ স্কুলৰ পৰা সুন্দৰভাৱে স্কুল বাছৰ ফেচিলিটি আছে। যদি কোনোবাই যদি বাছ ফেচিলিটি ইউজ কৰিব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে। সুন্দৰভাৱে আমি বাছ ফেচিলিটি ইউজ কৰিছোঁ। লগতে সৰু সৰু যিবিলাক ঠাইত আছে সেইবিলাকত আমি সৰু গাড়ীৰে আমি ল'ৰা ছোৱালীক আমি স্কুল বাছ প্ৰভাইড কৰিয়ে আছোঁ। গতিকে এটা এডভান্টেজ যে আপোনালোকৰ ল'ৰা ছোৱালী যদি কোনোবা দূৰণিত আছে তাৰ কাৰণে কোনো চিন্তা কৰিব লগা নাই। আমাৰ স্কুলত সুন্দৰভাৱে বাছৰ ব্যৱস্থা কৰি সুবিধা ল'ব। মোৰ নাম সঞ্জীৱ বৰা। মই এইখন বিদ্যালয়ৰ সহকাৰী শিক্ষক। যোৱা 31 বছৰে এই স্কুলখনত মই কাম কৰি আছোঁ। ইংৰাজী আৰু সমাজ অধ্যয়নৰ শিক্ষা দিওঁ আৰু এই 31 বছৰৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰ যোগেদি মই এটাই ক'ব বিচাৰোঁ, দক্ষিণ কামৰূপৰ ভিতৰত এইখন এখন উৎকৃষ্ট মানদণ্ডৰ বিদ্যালয়। ইয়াত যোৱা বছৰৰ পৰা নতুন পৰিচালনা সমিতিৰ হৈ শ্ৰীযুত বিমল কলিতাই যিখিনি প্ৰচেষ্টা লৈছে সেই প্ৰচেষ্টাৰ যোগেদি স্কুলখন এটা নতুন দিশত আগবাঢ়িছে। আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীক অকল টেক্সুৱেল নলেজেই নহয়, শাৰীৰিক মানসিক বিকাশ সাধনৰ ক্ষেত্ৰতো আমি যথেষ্ট কষ্ট কৰি আছোঁ আৰু তেওঁলোকক আমি সকলো দিশতে আগবঢ়াই নিবৰ কাৰণে যত্ন কৰিছোঁ, যাতে নতুন সমাজৰ লগত খোজ মিলাই আগবাঢ়ি যাব পাৰে। বৰ্তমান আমাৰ ষ্টুডেণ্টৰ অকল এডুকেশ্যন বুলিয়েই নহয়, ফিজিকেল মেণ্টেল গোটেইখিনি ফালৰ পৰা আমি যথেষ্ট ক্ষেত্ৰৰ পৰা ছাপোৰ্ট পাইছোঁ আৰু এটা ফেমিলি হিচাপে আমি এটা কাম কৰি পাইছোঁ। নতুন আমি আগন্তুক বৰ্ষত বা বৰ্তমানেও আমাৰ স্কুলত যদি কোনোবা ষ্টুডেণ্ট আহিব বিচাৰে মষ্ট ৱেলকাম। আমাৰ ফ্ৰী এডমিশ্যন দি থকা হৈছে। আহক আৰু আগন্তুক বৰ্ষতো আহক, যাতে সিহঁতে স্কুলত পঢ়ি এটা সুশিক্ষাৰ লগত এটা এটমস্ফিয়াৰ হ'ব। দীপক কাকতি, অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলৰ এছিষ্টেণ্ট হেডমাষ্টাৰ। মই বিজ্ঞান শিক্ষক। লাষ্ট 32 years continuing my science teacher's job in here. এই স্কুলৰ এই 32 বছৰ যাত্ৰাত আমাৰ যথেষ্ট উপকৃত ৰিজাল্ট আমি পাইছোঁ। বৰ্তমান স্কুলে নতুন গতি লৈছে। এই ক্ষেত্ৰত নতুন পৰিচালনা সমিতিৰ সভাপতি মহোদয় বিমল চন্দ্ৰ কলিতাদেৱে নতুন উদ্যমেৰে নতুন আমাক যিখিনি প্ৰয়োজনীয় বস্তু
এডুকেশ্যন এলিমেণ্ট বা আধুনিকভাৱে আমি কেনেকৈ উপকৃত কৰিব পাৰোঁ তাৰ কাৰণে যথেষ্ট আমাক এলিমেণ্ট যোগান ধৰিছে আৰু আমিও নথৈ আনন্দিত তেখেতৰ এই চেষ্টাত সহজীয়া প্ৰচেষ্টাত আমিও নতুনকৈ আমি এটা মাৰবান্ধি লৈছোঁ যাতে আগন্তুক দিনত স্কুলৰ সৰ্বাংগীন উন্নতি হয় ধন্যবাদ I am Dipanjali Medi and I have been teaching here for the past 1.5 years. I teach English and science, and all I want to talk or say about my experience is that this is a very friendly environment for teachers as well as for students. We prefer teaching learning method in a very different way. We have smart classrooms, we have teachers for every field, there is sports, and we have co-curricular activities every weekend. So I highly suggest if you want to come here, you're most welcome, and that's all. Thank you. দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড